নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী পীযুষ হাজৰিকা উন্নয়নৰ স্বাৰ্থত পুনৰ বিজেপি মিত্ৰজোঁটক ভোটদানৰ আহ্বান মেট্ৰিকত মৰিগাঁও জিলাৰ ফলাফল অতি নিম্নগামীত ক্ষুব্ধ জিলা আয়ুক্ত বিদ্যালয় প্ৰধানক পৰ্যালোচনা বৈঠকত দিলে সকিয়নি মৰিগাঁৱৰ মিকিৰভেটাৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাংসদ গৌৰৱ গগৈক পুনৰ ক্ষুদ্ধাৰ সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ জাগিৰোডৰ জাগিভকত গাঁৱত চাঞ্চল্যকৰ ঘটনা উন্মত্ত যুৱকৰ আক্ৰমণত আহত গাঁও প্ৰধান প্লাৱনজ্যোতি ডেকা এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত উন্নয়নৰ বাৰ্তালৈ জাগিৰোড সমষ্টিত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে মন্ত্ৰী তথা স্থানীয় বিধায়ক পীযুষ হাজৰিকাই দেওবাৰে জাগিৰোড সমষ্টিৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদানৰ বাবে আহ্বান জনায় দেওবাৰে জাগিৰোড সমষ্টিৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই শেহতীয়াকৈ সমগ্ৰ জাগিৰোড সমষ্টিতে বিভিন্ন স্থানত বিভিন্ন ক্ষেত্ৰত কৰা উন্নয়ন সন্দৰ্ভত ৰাইজক বিশ্লেষণ আগবঢ়াই অনাগত দিনতো তেওঁৰ এই প্ৰচেষ্টা অব্যাহত থাকিব বুলি উল্লেখ কৰে আনহাতে জাগিৰোডৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প উপহাৰ দিয়াৰ কথা উল্লেখ কৰি এই প্ৰকল্পত জাগিৰোড আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ লগতে সমগ্ৰ অসমৰ কেইবা লক্ষ নিবনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ বাট মুকলি হোৱাৰ কথা জানিবলৈ দি এই ক্ষেত্ৰত পুনৰ বিজেপিকে সৰ্বস্তৰৰ জনগণক সমৰ্থন কৰাৰ বাবে আহ্বান জনায় প্ৰতিকূল বতৰক নেওচি এইসমূহ সভাত উপস্থিত থকাৰ বাবে ৰাইজকো ধন্যবাদ জনায় মন্ত্ৰী পীযুষ হাজৰিকাই সমবিকাশ সম উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ এই অনিৰুদ্ধ যাত্ৰাৰ সহযোগী হ'বলৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক পঞ্চায়ত নিৰ্বাচনত বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় ধৰমতুল জিলা পৰিষদৰ অন্তৰ্গত শান্তিপুৰ ৰংগমঞ্চ দেওখাল জিলা পৰিষদৰ অন্তৰ্গত ডোঙাবুৰী ৰাস মন্দিৰ প্ৰাংগণ আৰু জাগিৰোড বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই নিৰ্বাচনী সভাত মন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ অসম প্ৰদেশৰ প্ৰভাৰী হৰিশ দ্বিবেদী উপস্থিত থাকি ভাষণ আগবঢ়ায় আমি আজি কেইবাখনো নিৰ্বাচনী প্ৰচাৰত আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়াৰ সৈতে অংশগ্ৰহণ কৰিলোঁ জাগিৰোডত আমি 4টা জিলা পৰিষদৰ ভিতৰত 4টাই খুব ভালদৰে জিকিম আমাৰ 29টা আঞ্চলিক পঞ্চায়তৰ সমষ্টি আছে তাতে আমি 9টা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ বাকী গোটেইকেইটাতে জিকিম বুলি আশা ৰাখিছোঁ জাগিৰোডৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৰিলে জাগিৰোডৰ মানুহে কেতিয়াও নাপাহৰে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিয়ে হওক মেডিকেল কলেজে হওক ৰাস্তা পথেই হওক বানপানী প্ৰতিৰোধৰ ক্ষেত্ৰত কৰা কামৰ কাৰণে হওক এইবিলাক কাৰণত বাকী চৰকাৰী আঁচনিসমূহতো আছেই গতিকে জাগিৰোডত যথেষ্ট কাম ইতিমধ্যে হ'ল গতিকে জাগিৰোডৰ ৰাইজে বিজেপিক পুনৰ সহায় কৰিব ভোট দিব বুলি মই আশা ৰাখিছোঁ জাগিৰোডৰ জাগিভকত গাঁৱত দেওবাৰে সন্ধিয়া সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা পাৰিবাৰিক কণ্ডল সমাধান কৰিবলৈ যোৱা গাঁও প্ৰধানক আক্ৰমণ কৰে ক্ষীৰোদ শৰ্মা নামৰ এজন লোকে আক্ৰমণৰ বলি হোৱা গাঁও প্ৰধান প্লাৱনজ্যোতি ডেকা ইতিমধ্যে ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ জাগিৰোডৰ জাগিভকত গাঁৱত চাঞ্চল্যকৰ ঘটনা উন্মত্ত যুৱকৰ দাৰ ঘাপতাহত চৰকাৰী গাঁও প্ৰধান দাৰে আক্ৰমণ কৰা বিবাহিত যুৱকজন জাগিৰোডৰ ক্ষীৰোদ শৰ্মা ঘটনাটো সংঘটিত হয় দেওবাৰে সন্ধিয়া আক্ৰমণকাৰী ক্ষীৰোদ শৰ্মাৰ বিৰুদ্ধে জাগিৰোড থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে গাঁও প্ৰধান প্লাৱনজ্যোতি ডেকাই আনহাতে এই ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে অভিযুক্ত যুৱকজন উল্লেখ্য যে জাগিভকত গাঁৱৰ পৰা এগৰাকী যুৱতীক বিবাহ কৰাইছিল অভিযুক্ত ক্ষীৰোদ শৰ্মাই তেওঁলোকৰ মাজত সংঘটিত পাৰিবাৰিক কণ্ডলৰ আলোচনা কৰিবলৈ যাওঁতেই অতৰ্কিতে এনেদৰে দাৰে আক্ৰমণ কৰাৰ অভিযোগ গাঁও প্ৰধানজনক যিজন মানুহৰ ঘৰত গৈছিলোঁ তেখেতৰ ডাঙৰ জোৱাইকে মোক নিমন্ত্ৰণ কৰিছিলে তেওঁলোকক ঘৰুৱা কিবা এটা পাৰিবাৰিক অশান্তিৰ কাৰণে আমাৰ গাঁও প্ৰধানক নিমন্ত্ৰণ জনাই ঘৰুৱা হিচাপে গাঁও হিচাপে যে গাঁৱৰ কথা গাঁৱতে যাতে মীমাংসা হয় তেনেকুৱা কথাত এটা যোৱাৰ পিছত যিজন কংকনা বৰুৱা শিউত শৰ্মা জাগিৰোডৰ নিজৰাপাত শিউত শৰ্মা ঘৰুৱা পাৰিবাৰিক হেৰি কাৰণে মোক মাতিলে তাৰপিছত মই গ'লোঁ ল'ৰাজন আহিলে টেম্পো এখন লৈ পেলাই অহাৰ পিছতে তেওঁ ঘনীয়েকক
কিবা এটা টোপোলা দি তাৰপিছত ঘনীয়েকক মানে মাৰপিট কৰিবৰ কাৰণে মানে গালি গালাজ দিয়ে। তাৰপিছত গালি গালাজ দিয়াৰ কাৰণে তেখেতৰ এজন পৰিয়ালৰ ভায়েকে কয় যে কিয় বাইদেউক দম মাৰিব ওলাইছ। তাৰপিছত মই তাতে আছিলোঁ। তাৰপিছত তেওঁ পৰিয়ালৰ যিজন ভাইটিক তেওঁ ঘোচা এটা মাৰি দিয়ে, নাকত তেওঁ দুখ পায়। তাৰপিছতে দৌৰি যাই পেলাই তেওঁ এখন দা লৈ আহে। দাখন লৈ পেলাই সেই ভাইটিজনক কাটিব লওঁতে তেতিয়া মই কৈছোঁ কি কৰিব ওলাইছে। তেতিয়া মোক তেখেতে পানে মৰাকৈ মোক ঘাপটো মাৰে, কিন্তু মই হাতখন পাতি দিয়াৰ বিনিময়ত মোৰ হাতত এতিয়া 7টা চিলনি পৰিছে। প্ৰায় 20 দিন পূৰ্বে এটি কন্যা সন্তান জন্ম দিয়া জাগি ভকত গাঁৱৰ যুৱতীগৰাকীক শাৰীৰিক মানসিক অত্যাচাৰ কৰাৰ বাবে জাগিৰোডৰ স্বামী গৃহৰ পৰা পিতৃগৃহত আছিলহি যুৱতীগৰাকী। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আমি এতিয়া মৰিগাঁও জিলাৰ SP মহোদয় আৰু জাগিৰোড থানা আমাৰ OC ছাৰক ইয়াৰ সুবিচাৰ পাবৰ কাৰণে মই এজাহাৰ দিছোঁ। তেওঁলোকৰ ওপৰত প্ৰশাসনৰ ওপৰত মোৰ বিশ্বাস আছে, তেওঁলোকে এটা ভাল বিচাৰ। আমিও প্ৰশাসনৰে মানুহ, তেওঁলোকে কি কৰে, ময়ো এটা গভৰ্ণমেণ্ট ডিউটিতে মই গৈছিলোঁ, তেওঁলোকৰ ওপৰত এৰি দিছোঁ। তেওঁলোকে কি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লয় পৰৱৰ্তী সময়ত মই গম পাম। কিবা অশান্তি হৈছিলে, তাই ভয়তে স্বামী গৃহৰ পৰা তেওঁ পলাই পেলাই নিজৰ ঘৰত আশ্ৰয় ল'ব আহে। তেতিয়া তেওঁৰ হাজবেণ্ডে তেওঁক বিচাৰি আহি মানে সেই অনাকাংক্ষিক ঘটনাটো তেওঁ সূত্ৰপাত কৰে। সন্তানটোৰ প্ৰতি ভয় থকা বুলি মোক জানিব দিয়ে তেওঁলোকৰ পৰিয়ালত, তেওঁলোকৰ ভিনীয়েকতে। আৰু এইটো মানে তেওঁলোকে এই বিষয়টো মানে সেই ল'ৰাজনৰ লগত আৰু মানে সংসাৰ নকৰোঁ বুলি তেওঁ মোৰ আগত জানিব দিয়ে। সেই বিষয়টোৰ ওপৰতহে মই মানে আলোচনা কৰিবৰ কাৰণে মোক মাতিছিল তেওঁলোকৰ ঘৰৰ মানুহে, সেইকাৰণেহে মই তেওঁলোকৰ ঘৰত গৈছিলোঁ। ব্যুৰো ৰিপৰ্ট, JCC ডিজিটেল। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰিগাঁও জিলাৰ নিম্নগামী ফলাফলক লৈ ক্ষোভিত জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। শুকুৰবাৰে মৰিগাঁৱৰ পবিতৰা হাটত এক পৰ্যালোচনা সভাৰ আয়োজন কৰি বিদ্যালয় প্ৰধানক জবাবদিহি কৰিলে আয়ুক্তগৰাকীয়ে। অনাগত দিনত এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱাৰো সকিয়নি আয়ুক্তগৰাকীৰ। এইবাৰ যদি সেইটো হয় আৰু মই যদি তেতিয়ালৈ আয়ুক্ত হৈ মৰিগাঁও জিলাত থাকোঁ, মই অৱস্থা বেয়া কৰি দিম, মই কৈ দিছোঁ। বিদ্যালয় প্ৰধানক সন্মুখত লৈ পৰ্যালোচনা বৈঠক মৰিগাঁও জিলা আয়ুক্তৰ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰিগাঁও জিলাৰ দুখ লগা ফলাফলৰ পৰ্যালোচনা সভাত স্কুল প্ৰধানক জবাবদিহি কৰিলে জিলা আয়ুক্তগৰাকীয়ে। বহুকেইখন বিদ্যালয়ৰ ফলাফল শূন্যতে থাকিল মৰিগাঁৱত। সমগ্ৰ অসমৰ একাংশ বিদ্যালয়ৰ লগতে মৰিগাঁও জিলাতো গুণোৎসৱত A গ্ৰেড, A+ গ্ৰেড লাভ কৰাৰ প্ৰতিযোগিতাত নমা একাংশ বিদ্যালয়ৰ প্ৰকৃত গ্ৰেডৰ স্বৰূপ উদঙালে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে। ইয়াত চাওক, ইয়াত লুকাবলৈ কথা একো নাই। এইটো ৰিজাল্টে ক'ব বা আমাৰ গোটেই হেৰিয়ে ক'ব। আজি যদি সেই পৰিস্থিতিটোলৈ আমি গৈছোঁ, তাত এনেধৰণৰ এটা পৰীক্ষাৰ যদি আমি ফলাফল আমি দেখিবলৈ পাইছোঁ, তাৰমানে কোনোবা এটা জাগাত কেৰম লাগিছে। ইমান দৰমহা দিয়া সত্ত্বেও কিয় হ'বলৈ পাইছে এইটো? এই প্ৰশ্নটো মই আয়ুক্ত হিচাপে মই কৰিমেই। কম দৰমহা পাই নেকি? আমি চৰকাৰী চাকৰিয়ালসকলে আমি বহুত দৰমহা পাওঁ। এখন প্ৰাইভেট স্কুলত চাওক, 10 বছৰ চাকৰি কৰাৰ পিছত ইংৰাজী বা অংকৰ শিক্ষক এজনে কিমান পইচা পায়? ক'ত সেই পৰিচালনাটোত একদম এনেকে টাইটকে ধৰে যে এইখিনি মোক লাগিবই, এই ৰিজাল্ট লাগিবই, এনেকে কৰিব লাগিবই। জিলাখনৰ স্থান ফলাফলৰ শেষৰ পৰা 4 নংলৈ অৱনমিত। ইয়াৰ বাবে বিদ্যালয় প্ৰধানসকলক লৈ জিলা শিক্ষা বিষয়াৰ সৈতে মৰিগাঁৱৰ পবিতৰা হাটত শুক্ৰবাৰে মৰিগাঁও জিলা আয়ুক্তই অনুষ্ঠিত কৰিলে পৰ্যালোচনা সভা। একাংশ শিক্ষকক এই সন্দৰ্ভত কৰিলে জবাবদিহি। উল্লেখ্য যে মৰিগাঁও, মৈৰাবাৰী, লাহৰীঘাট আদি অঞ্চলৰ বহু শিক্ষকে স্কুলৰ সময়ত বজাৰত বহি থকাৰ খবৰ আয়ুক্তৰ হাতত থকা বুলিও দাবী কৰি এজাউৰি ভালকৈ দিলে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। যদি ঠাণ্ডা 10টা বেলেগ বেলেগ থাকে কেনেকৈ হ'ব? মই সকলোৰে আছে বুলি কোৱা নাই, কিন্তু কাৰ আছে মই এতিয়া তাৰে ভিতৰত 10% মইতো একদম নামেই লৈ ল'ব পাৰিম। ঠাণ্ডাবাজি এইবাৰৰ পৰা মই স্কুলৰ প্ৰধান শিক্ষকক মই ৰেছপন্সিবল কৰিম। কেনেধৰণে আপুনি আপোনাৰ স্কুলখন পৰিচালনা কৰিছে ঠিক আছে, ল'ৰা ছোৱালী পঢ়া শুনাত ঠিক নহ'ব পাৰে, কিন্তু এনেকৈ 0% হ'ব নোৱাৰে। 0% যদি হৈছে তাৰমানে ক'ৰবাত আমাৰ পৰিচালনাত আমাৰ এটা কেৰম লাগিছে। কিন্তু য'তে যাওঁ মই জিলাখনৰ মুৰব্বী হিচাপে আজি সেই প্ৰশ্নৰ উত্তৰ উত্থাপন মোৰ সন্মুখত কৰা হয়, উত্তৰ মই দিবলগীয়া হয়।
সেই তাৰ বাবে আজি সেই উত্তৰ কাইলৈ যাতে মই উত্তৰখিনি ভালকৈ দিব পাৰোঁ, কাইলৈ যাতে জিলাখন আমি সুকলমে একেলগে মিলি পৰিচালনা কৰি অহাবাৰ যাতে এই ভুল আমাৰ নহয়, অহাবাৰ যাতে মই আজি গোটেইখিনি গালো বালো খোলাকটিৰ তাল হ'ল, উভতি ইয়াৰ পৰা মিটিঙৰ পৰা ওলাই যোৱাৰ লগে লগে আকৌ সেইটো হ'ল। এইবাৰ সেইটো হ'বলৈ নিদিওঁ। এইবাৰ যদি সেইটো হয় আৰু মই যদি তেতিয়ালৈ আয়ুক্ত হৈ মৰিগাঁও জিলাত থাকোঁ, মই অৱস্থা বেয়া কৰি দিম, মই কৈ দিছোঁ। বহুকেইখন বিদ্যালয়ে 2025 বৰ্ষৰ ফলাফলত শূন্যতে কিয় থমকিবলগীয়া হ'ল তাৰো উত্তৰ বিচাৰিলে আয়ুক্তগৰাকীয়ে। আজি মৰিগাঁও জিলাৰ প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ লগত আমি এখন জৰুৰী সভা পাতিছিলোঁ আৰু এই সভাখনত অলপতে হোৱা আমাৰ যিভাগ পৰীক্ষা হৈছিলে মেট্ৰিক পৰীক্ষা, সেই মেট্ৰিক পৰীক্ষাত যোৱা বছৰ ৭৪% পৰা আজিৰ দিনটোত এইবাৰ 50.27 আমি সিমান তললৈ নামি অহাৰ কাৰণসমূহ আমি বিশ্লেষণ কৰিলোঁ আৰু অহাবাৰ যাতে মৰিগাঁও জিলাই এনেধৰণৰ মুখ ঠেকেচা খাবলগীয়া নহয় শিক্ষা বিভাগৰ ক্ষেত্ৰত, সেই তাৰ তেওঁলোকে ব্যৱস্থা হাতত ল'ব লাগিব। আৰু ব্যৱস্থা যদি হাতত নলয় আমিতো দেখিমেই, আমাৰ যিগৰাকী অতিৰিক্ত আয়ুক্ত মহোদয়া আছে, আমাৰ ইন্সপেক্টৰ অফ স্কুলছ আছে, তেওঁলোকক সেই দায়িত্ব দিছোঁ, প্ৰতিজন প্ৰধান শিক্ষকক দায়িত্ব দিছোঁ। আৰু এতিয়া আমাৰ ইন্সপেকশ্যনবোৰ চলি থাকিব, মক টেষ্টবিলাক চলি থাকিব আৰু সুন্দৰকৈ মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে কৰিব। আৰু এইবাৰ তেওঁলোকে যদি নকৰে তেতিয়াহ'লে তাৰ পৰিণাম ভুগিবলৈ তেওঁলোক সাজু হৈ থাকিব লাগিব। শনিবাৰে জাগিৰোড চহৰ আৰু উডমাৰীত কাশ্মীৰৰ উগ্ৰপন্থীৰ নৃশংসতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰাণ হেৰুওৱা লোকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত সৰ্বস্তৰৰ লোকে অংশগ্ৰহণ কৰি মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে উগ্ৰপন্থীৰ বৰ্বৰ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। পেহেলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত লোকলৈ জাগিৰোডত শ্ৰদ্ধাঞ্জলি। জাগিৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লাচিতৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শনিবাৰে নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সন্ত্ৰাসবাদীৰ এই বৰ্বৰ আক্ৰমণক তীব্ৰ ভাষাৰে নিন্দা কৰে বিভিন্ন দল সংগঠনে। যিহেতু আমি সকলোৱে অৱগত, যোৱা 22 এপ্ৰিল তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ গুলীত যি নিৰীহ প্ৰাণসমূহ গ'ল তাক লৈ আমি শোক প্ৰকাশ কৰিছোঁ। সেয়েহে আজি আমি জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থা, জাগিৰোড লেখিকা সমাৰোহ, জাগিৰোড আঞ্চলিক জাগ্ৰত যুৱ সংঘ আৰু জাগিৰোডবাসী ৰাইজৰ সহযোগত আমি আজি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে এটি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি এই বাৰ্তাই প্ৰদান কৰিব বিচাৰিছোঁ যে আগন্তুক দিনত এনেধৰণৰ সংঘটনা যাতে ঘটিত নহওক। বিশেষকৈ অসম একেবাৰে স্পৰ্শকাতৰ এলেকা, অসমৰ যি সীমা সেইসমূহ বহুত স্পৰ্শকাতৰ। গতিকে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও এই ঘটনাৰ পৰা বুজি উঠিব লাগে যে অসমখন কিমান স্পৰ্শকাতৰ অৱস্থাত আছে। গতিকে চৰকাৰ সক্ৰিয় হ'বলৈ সময় হ'ল। গতিকে লগতে অসমবাসী ৰাইজ যাতে এই ক্ষেত্ৰত সক্ৰিয় হয়, সচেতন হয়, তাৰে আমি আহ্বান জনালোঁ। জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থা, জাগিৰোড লেখিকা সমাৰোহ সমিতিৰ, জাগিৰোড আঞ্চলিক জাগ্ৰত যুৱ সংঘ আৰু জাগিৰোডবাসী ৰাইজে 1 মিনিট মৌনতা অৱলম্বন কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা লোকসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাকিস্তান মুৰ্দাবাদ, সন্ত্ৰাসবাদী নিপাত যাওক আদি শ্লোগানেৰে উত্তাল কৰি তোলে জাগিৰোডৰ আকাশ বতা। পাকিস্তান মুৰ্দাবাদ, সন্ত্ৰাসবাদ মুৰ্দাবাদ, মুৰ্দাবাদ মুৰ্দাবাদ, হায় 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 পাকিস্তান হায় 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 পাকিস্তান হায় হায় জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, সন্ত্ৰাসবাদ নিপাত যাওক, নিপাত যাওক, নিপাত যাওক। যোৱা 22 এপ্ৰিল তাৰিখে অসমত যেতিয়া আমি ৰঙালী বিহুৰ ৰঙত মতলীয়া হৈ আছিলোঁ, তেনে সময়তে আমাৰ ভাৰতৰ কাশ্মীৰত, আমাৰ ভাৰতৰ যাক হৃদপিণ্ড বুলি কোৱা যায়, কাশ্মীৰত সন্ত্ৰাসবাদীৰ অতৰ্কিত আক্ৰমণত বহুতো পৰ্যটকে প্ৰাণ হেৰুৱায়। সন্ত্ৰাসবাদী বিশেষকৈ পাকিস্তান চৰকাৰক আমি গৰিহণা দিছোঁ।
কাৰণ পাকিস্তানে দেশকে সন্ত্ৰাসবাদক ৰক্ষণাবেক্ষণ দিছে আৰু তেওঁলোকে সন্ত্ৰাসবাদীৰ কান্ধত বন্দুক ছয় গোটেই সমগ্ৰ পৃথিৱীতে তেওঁলোকৰ ৰাজত্ব কৰাৰ যি একতাবান মনোভাৱ আমি একে মুখে আমি সকলোৱে গৰিহণা দিছোঁ আৰু যিসকলে সন্ত্ৰাসবাদীসকলতকৈ বেছি গৰিহণাৰ যোগ্য যি ভাৰতত থাকি ভাৰতৰ বায়ু পানী সেৱন কৰি এতিয়াও পাকিস্তানক সমৰ্থন কৰিছে সেই সকল কোনো কাৰণত ভাৰতীয় নাগৰিকত্বৰ তেওঁলোকে যোগ্য নহয় আৰু অসম চৰকাৰক নিবেদন কৰিছোঁ যিসকলে দেশকে যি জাতিৰ যি ধৰ্মৰে নহওক যি ভাষাৰে নহওক যি পাকিস্তানক এতিয়াও ছাপোৰ্ট কৰি আছে সেইসকলক অন্য তেওঁলোকক শাস্তি দিব নালাগে পাকিস্তানলৈ নাগৰিকত্ব দি পঠাই দিব লাগে আমাৰ ভাৰতীয় নাগৰিকত্ব লৈ ইয়াত থাকি আমাৰ বুকুতে থাকি চুকতে থাকি বুকুত কামোৰ মাৰাৰ সেইটো প্ৰয়াস তেওঁলোকক দিব নালাগে যিসকলে নিহত হ'ল আহত হ'ল সকলোৰে বাবে আমি আজি মৌন প্ৰাৰ্থনা কৰিলোঁ তেওঁলোকৰ নিহতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি বন্তি প্ৰজ্বলন কৰিছোঁ লগতে সকলো পৰিয়ালৰ যিসকল পীড়িত পৰিয়াল তেওঁলোকলৈ আমি সমূহ জাগিৰোডবাসীৰ তৰফৰ পৰা আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানত জাগিৰোড আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ভদ্ৰেশ্বৰ পেগু মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি হৰমোহন কলিতা অসম সৌৰভ বঁটাপ্ৰাপক নাদিৰাম দেউৰীকে ধৰি জাগিৰোডৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে আনহাতে জাগিৰোডৰ উডমাৰীতো শনিবাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ১ নং আৰু ৩ নং উডবাৰী গাঁওৰক্ষী বাহিনীৰ উদ্যোগত উডমাৰী ৰংগমঞ্চত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বৃহত্তৰ অঞ্চলৰ শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰি নিহতসকলৰ প্ৰতিচ্ছবিৰ সন্মুখত আত্মাৰ সদ্গতিৰ কামনাৰ্থে এগছিকৈ বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আনহাতে সমস্বৰে উপস্থিত আটায়ে পাকিস্তান মুৰ্দাবাদ সন্ত্ৰাসবাদ নিপাত যাওক ভাৰত মাতা কি জয় আদি ধ্বনি দি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ অনুষ্ঠানত উডমাৰীৰ স্থানীয় সমাজসেৱক দামোদৰ বৰা গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া আদিত্য পাটৰ নাথু চৰকাৰকে ধৰি বিভিন্ন ব্যক্তি উপস্থিত থাকি ভাৰত চৰকাৰক সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় কাশ্মীৰত যি কুটাঘাতমূলক কাৰ্য ঘটালে পাকিস্তানী সন্ত্ৰাসবাদীসকলে তেওঁলোকক আমি গৰিহণা দিছোঁ আৰু তেওঁলোকে এনেকুৱা কুটাঘাতমূলক কাৰ্যকলাপ কৰি থাকিলে কিন্তু কথাটো বেয়া হ'ব মই কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ দিছোঁ তেখেতসকলে আমাৰ ভাৰতখনৰ কাৰণে বহুত কিছু অৰিহণা যোগাইছে বা এতিয়াও বহুত সন্ত্ৰাসবাদীসকলক ধ্বংস কৰাৰ চেষ্টা চলাই আছে তেখেতসকলক পোনপ্ৰথমে মই ধন্যবাদ দিছোঁ আৰু ছ'চিয়েল মিডিয়াখিনিও বহুত কষ্ট কৰি আছে এই বিষয়ত মানে তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পাকিস্তানৰ যি সন্ত্ৰাসবাদীসকলে আমাৰ এই ভাৰতবৰ্ষক এবাৰ নহয় ২-৩বাৰ মানে এনেকুৱা কুটাঘাতমূলক কাৰ্য কৰি আছে সেইবিলাকক লৈ মই মানে আমি সমগ্ৰ ভাৰতবৰ্ষই গৰিহণা দিছোঁ আৰু তেনেকুৱা যেন ভুল তেনেকৈ কৰি নাথাকে আৰু সেয়েহে আমি যিসকল ব্যক্তি তাত প্ৰাণ আহুতি দিলে বা এই টেৰৰিজম যিখিনি সন্ত্ৰাসবাদী তেখেতসকলে আমাৰ যি ভাৰতবৰ্ষৰ যি ইমান ভাল ভাল মানুহবিলাকক মানে প্ৰাণ ল'লে তেখেতসকলৰ শ্ৰদ্ধাঞ্জলিৰ অৰ্থে আমি আজি ৰাইজ গোট খাইছোঁ আৰু ১ নং উডমাৰী গাঁওৰক্ষী বাহিনী আৰু ৩ নং উডমাৰী গাঁওৰক্ষী বাহিনীয়ে মিলি আমি মানে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগ আগবঢ়াইছোঁ মঙলবাৰে মৰিগাঁৱৰ মিকিৰভেটাত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ চৌদিশে সৰ্বস্তৰৰ উন্নয়নৰ স্বাৰ্থত ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীকে জয়ী কৰাব বুলি দৃঢ়মত পোষণ কৰি সাংসদ গৌৰৱ গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰে মৰিগাঁৱৰ মিকিৰভেটাত মঙলবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অংশগ্ৰহণ কৰিলে নিৰ্বাচনী প্ৰচাৰ সভাত মিকিৰভেটা খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত এই নিৰ্বাচনী প্ৰচাৰ সভাত হিল্লোল ভাঙি আহিল সৰ্বস্তৰৰ ৰাইজ এই সভাতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়নৰ স্বাৰ্থত বিজেপি অগপ মিত্ৰজোঁটক পঞ্চায়ত নিৰ্বাচনত জয়ী কৰাবলৈ ৰাইজক জনালে আহ্বান প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 2 তাৰিখে হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 7 তাৰিখে হ'ব ভাৰতীয় জনতা পাৰ্টি এজিপি আমি সকলোৱে অত্যন্ত আশাবাদী যে এবাৰ সুন্দৰ ফলাফল এটা আমি কৰিব পাৰিম আনহাতে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভতো কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
বেচিকেলি অখিল গগৈয়ে গৌৰৱ গগৈক এক্সপ'জ কৰি দিলে যে তাৰমানে পাকিস্তান যোৱাটো সঁচা। এইটোতো অখিল গগৈ ডাঙৰীয়া অলপমান চালাক হয় নহয়। যিটো কথা গৌৰৱ গগৈ এতিয়ালৈকে কোৱা নাই মই যোৱাটো হয় নে নহয়, অখিল গগৈয়ে তেওঁক এক্সপ'জ কৰি দিলে যে গৌৰৱ গগৈ যোৱাটো সঁচা। মোৰ প্ৰশ্নখিনি মই কৰিছোঁ, উত্তৰ দিয়া নাই। চৰকাৰে সময়ত নিজে নিজে উত্তৰখিনি আইনৰ মাজেৰে লৈ ল'ব। মই ভাবোঁ যে আমাৰ বহুত কাম আছে, এইটোৱে সমস্যা নহয় আৰু অসমত বহুত সমস্যা আছে। সংসদজনক আমি প্ৰশ্ন কৰিছিলোঁ, তেওঁ উত্তৰ দিয়া নাই। আইনে তেওঁৰ পৰা উত্তৰ বিচাৰি ল'ব। ইমান আৰু মোক তাতকৈ বেছি সুধিব নালাগে, ইমানতে বিষয়টো শেষ কৰি দিয়ক। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই। পঞ্চায়ত নিৰ্বাচনক লৈ জাগিৰোড সমষ্টিটো দেখা গৈছে ব্যাপক তৎপৰতা। কিন্তু জাগিৰোডৰ পালিগুৰি পঞ্চায়তৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী বিধি উলংঘা কৰি শাসকীয় দলৰ চিহ্নলৈ ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে একে ৱাৰ্ডৰে এগৰাকী প্ৰাৰ্থীয়ে। কিয় এনেদৰে নিৰ্বাচনী প্ৰচাৰত নামিল প্ৰাৰ্থীগৰাকী, এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। সমাগত পঞ্চায়ত নিৰ্বাচন। জাগিৰোডতো ৱাৰ্ডে ৱাৰ্ডে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। কিন্তু দেওবাৰে জাগিৰোডৰ পালিগুৰি পঞ্চায়তত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। পঞ্চায়তখনৰ ৪ নং ৱাৰ্ডৰ প্ৰাৰ্থী অনিতা দাস মণ্ডলে বিজেপিৰ প্ৰতীক চিহ্নলৈ একাংশ সমৰ্থকৰ সৈতে ঘৰে ঘৰে চলালে নিৰ্বাচনী প্ৰচাৰ। উল্লেখ্য যে এইবেলি পঞ্চায়ত নিৰ্বাচনৰ বিধি অনুসৰি আঞ্চলিক পঞ্চায়ত সদস্য আৰু জিলা পৰিষদৰ সদস্য পদৰ বাহিৰে আন কোনো প্ৰাৰ্থীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব কোনো দলীয় প্ৰতীক চিহ্ন। কিন্তু ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে জাগিৰোড সমষ্টিৰ পালিগুৰি পঞ্চায়তত। নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজেপিৰ প্ৰতীক চিহ্নলৈ এনেদৰে প্ৰচাৰ চলোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰী বিশ্বাস দাসৰ একাংশ সমৰ্থকে। একচুৱেলি কি হ'ল, আমি সকলোৱে জানো আমাৰ পঞ্চায়ত নিৰ্বাচন সমাগত, আৰু এই পঞ্চায়ত নিৰ্বাচনত কি হৈছে, আমাৰ যিটো ৱাৰ্ড মেম্বাৰ থাকে, ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত এটা মানে নিৰ্দেশনা জাৰি কৰা হৈছে যে তেওঁলোক নিজৰ প্ৰতীক চিহ্নত তেওঁলোকে নিৰ্দলীয় হিচাপে তেওঁলোকে প্ৰচাৰ চলাব। কিন্তু আমাৰ এই পালুগুৰি পঞ্চায়তত অলপ আমি ব্যতিক্ৰম দেখা পাইছোঁ। পালুগুৰি পঞ্চায়ত আমাৰ যিটো ৪ নম্বৰ ৱাৰ্ড, ৪ নম্বৰ ৱাৰ্ডত কি হৈছে, আমাৰ যিটো নিৰ্দলীয় আমাৰ প্ৰতিনিধি যিটো অনিতা দাস মণ্ডলে কি কৰিছে, দলীয় প্ৰতীক চিহ্ন লৈ ঘৰে ঘৰে মানে প্ৰচাৰ চলাইছে। কিন্তু এইটোতো দল বিৰোধী আৰু আমাৰ নিৰ্বাচন বিধি উলংঘা কৰিছে। গতিকে এই ক্ষেত্ৰত আমাৰ নিৰ্বাচন কমিশ্যনাৰ, আমাৰ বাকী আমাৰ যিবিলাক ভাৰতীয় জনতা পাৰ্টিৰ দলৰ যিবিলাক বিষয়ববীয়া ডিষ্ট্ৰিক্ট কমিটি আছে, আমাৰ ৰাজ্যিক কমিটি আছে, লগতে আমাৰ যিটো লোকেল পঞ্চায়ত যিটো নিৰ্বাচনী কমিটি গঠন কৰা হ'ল, তেওঁলোকে এই যে কাণ্ডটো হ'ল ইয়াৰ ওপৰত তেওঁলোকে দৃষ্টিগোচৰ কৰি আৰু তাৎক্ষণিকভাৱে ইয়াৰ ওপৰত এটা মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। জাগিৰোড সমষ্টিত বিভিন্ন ৱাৰ্ড মেম্বাৰে নিজকে বিজেপিৰ প্ৰাৰ্থী বুলি কৈ এনেদৰে নিৰ্বাচনী আচৰণবিধি ভংগ কৰা কাৰ্যৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান একাংশ নিৰ্দলীয় প্ৰাৰ্থীৰ। দল বিৰোধীৰ লগে লগে প্ৰশাসন বিৰোধীও হৈছে, কাৰণ আমি সকলোৱে জানো যে আমাৰ AP আৰু ZPCৰ ক্ষেত্ৰত আমি দলীয় চিম্বল ইউজ কৰিব পাৰোঁ আৰু মেম্বাৰৰ ক্ষেত্ৰত নোৱাৰোঁ। কিন্তু আজি আমি পালগুৰি পঞ্চায়তত দেখা গ'ল, আপোনালোকে আজি দেখা পাইছে যে তেওঁলোকে দলীয় প্ৰতীক চিহ্ন লৈ তেওঁলোকে কেম্পেইনিং কৰি আছে। গতিকে এইটোতো একদম দল বিৰোধী কৰিছে। গতিকে ইয়াৰ ওপৰত মানে অতি সোনকালে এটা মানে একশ্যন হ'ব লাগে, এইটোৱে আমি সকলোৰে ওচৰত দাবী জনাইছোঁ। আনহাতে এই সমগ্ৰ অভিযোগ প্ৰত্যাখ্যান কৰিছে প্ৰাৰ্থী অনিতা দাস মণ্ডলে। মোৰ নাম অনিতা দাস, মই নিৰ্দলীয় প্ৰাৰ্থী হৈ খেলি আছোঁ দলৰ ছাপোৰ্ট লৈ। এতিয়া ZPC আহিছিলে, AP আহিব পৰা নাই। ZPC যেতিয়া আমাৰ দীপা দাস ডাঙৰীয়া আহিছে, তেওঁৰ লগত আমি পতাকা লৈ ওলাইছোঁ। সেইখিনিয়ে মোৰ ক'ব লাগে। যেতিয়া তাক আগুৱাই দিছোঁ, আমি আগুৱাই দিয়াৰ পিছত ZPC গুচি গ'ল। যোৱাৰ পিছত আমি ঝাণ্ডাখিনিতো লৈ আহিব লাগিব, পতাকাখিনি যেতিয়া লৈ আহি আছোঁ তেতিয়া আমাৰ বিৰোধী পাৰ্টীয়ে ফটো মাৰিছে। স্বামীৰ সমান্তৰালভাৱে অভিনেত্ৰী আইমী বৰুৱায়ো জাগিৰোড সমষ্টিৰ গাঁৱে ভূঞে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। দেওবাৰৰ পৰা জাগিৰোড সমষ্টিৰ প্ৰান্তে প্ৰান্তে দিনে নিশাই মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাইছে অভিনেত্ৰীগৰাকীয়ে। প্ৰতিখন সভাত ৰাইজৰ ব্যাপক সঁহাৰিয়ে বিজেপিত জয় নিশ্চিত কৰিছে বুলি মন্তব্য অভিনেত্ৰীগৰাকীৰ। অভিনয়ৰ ব্যস্ততাৰ সমানে সমানে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা ৰাজনীতিৰ পথাৰতো সদা সক্ৰিয়। সময় উলিয়াই নিজ স্বামীৰ সমষ্টিত ৰাইজৰ মাজত সততে দেখা যায় অভিনেত্ৰীগৰাকীক।
দেওবাৰেও জাগিৰোড সমষ্টিৰ অন্তৰ্গত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অভিনেত্ৰী আইমি বৰুৱাই। মায়ং কুৰাণীবৰী বুঢ়াবুঢ়ী আৰু বৰপাক গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ অভিনেত্ৰী তথা মন্ত্ৰীপত্নী আইমি বৰুৱাৰ। জাগিৰোড সমষ্টিৰ অন্তৰ্গত মায়ং জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ এনেদৰে নিৰ্বাচনী প্ৰচাৰ সভাত দেখিবলৈ পোৱা গ'ল অভিনেত্ৰীগৰাকী। জয়েন কৰিয়ে যিটো চাকৰি অফিচাৰ হ'ব পাৰে সেইটোৱে বুলি ধৰি লওক আৰু বৰ্তমানৰ চৰকাৰখনে জানে যে নাৰীসকল যদি আগুৱাই নাযায় তেতিয়াহ'লে এখন সমাজ কেতিয়াও সম্পূৰ্ণৰূপে বিকাশ হ'ব নোৱাৰে। বৰ্তমানৰ চৰকাৰখনে নিবনুৱাৰ কথাও চিন্তা কৰিছে, গতিকে তেওঁলোকে ইতিমধ্যে কিছু যুৱকক যিসকলৰ চাকৰি বাকৰি নাই এককালীন সাহায্য দিছে। অভিনেত্ৰীগৰাকীয়ে বিজেপি চৰকাৰে কৰা ভাল কামৰ বাবে অসমত পুনৰ অধিকাংশ পঞ্চায়তেই বিজেপিৰ দখলত যাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। ভাল লাগিছে, তেওঁলোকৰ লগতো সদায় আছোঁ। তেওঁলোকৰ ঘৰত কিবা পাতিলেও আহোঁ, বিয়া সবাহতো আহোঁ, ল'ৰা ছোৱালীৰ ৰিজাল্ট ভাল হ'লেও আহোঁ। আজি নিৰ্বাচনী বতৰ তাতো আহিছোঁ, কিন্তু ভাল লাগে যে মানুহখিনিয়ে ইমান লগ পাই থকাৰ পিছতো প্ৰত্যেক দিনৰ সেই হেঁপাহটো বা আগ্ৰহটো শেষ হোৱা নাই। মই যিটো উৎসাহ দেখিছোঁ, মই ভাবোঁ যে যোৱা বিধানসভাতকৈও আৰু বহুত বেছি ভোট পাব, আৰু এই যে ভোটখিনি বাঢ়িব ই আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিমান কৰ্মকৰ্তা আছে তেওঁলোকে যোৱা সময়খিনিত কৰা কষ্টৰ ফল হিচাপে এই ভোটখিনি বাঢ়িব বুলি মই দৃঢ় বিশ্বাস। খুব দুখ লাগিছে আচলতে, এনেকুৱা হওক বুলি কেতিয়াও কল্পনা নকৰোঁ। আৰু ধৰ্ম যিয়েই নহওক কোনো এজন ভাৰতীয়ৰে এনেধৰণৰ মৃত্যু কামনা নকৰোঁ। গতিকে মই ক'ব খোজোঁ যে ভাৰতীয়ৰ মৃত্যুৰ উত্তৰ নিশ্চয়কৈ ভাৰত চৰকাৰে দিব, আৰু সেই দিনটোৰ বাবে আমি অপেক্ষা কৰি আছোঁ। কাৰণ সদায় এনেধৰণে মানুহ মাৰি থাকিব আৰু আমি সহনশীল এখন দেশ বুলি বাৰে বাৰে মনে মনে থাকিম, এইটো হ'ব নোৱাৰে। কোনো ভাৰতীয়ৰে মৃত্যু কামনা নকৰোঁ। আনহাতে মঙলবাৰে জাগিৰোডৰ বিভিন্ন প্ৰান্তৰ লগতে জাগি ভকত গাঁৱৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আইমি বৰুৱাই ৰাইজৰ সৈতে মত বিনিময় কৰে। চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি তথা মন্ত্ৰী পীযুষ হাজৰিকাই বিগত কাৰ্যকালত সমষ্টিটোৰ উন্নয়নৰ বাবে আগবঢ়োৱা প্ৰচেষ্টাৰ বাবে তেওঁ ৰাইজৰ ওচৰলৈ যোৱাৰ প্ৰয়াস কৰা বুলি মন্তব্য কৰি সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীকে জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। খুব ভাল লাগিছে, দিনে 10-12খনকৈ সভা কৰি আছোঁ। ইখনতকৈ সিখন সভাত আৰু বেছি মানুহৰ উৎসাহ। আৰু এনেকুৱা নহয় যে কেৱল মাত্ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তে আহোঁ, প্ৰতিটো অনুষ্ঠানতে ঘৰত আনকি কিবা এটা সকাম হ'লেও তেওঁলোকে নিমন্ত্ৰণ কৰে। আৰু জাগিৰোড সমষ্টিবাসী আচলতে আমাৰ বাবে আমাৰ পৰিয়াল, গতিকে প্ৰতিটো সময়ত তেওঁলোকৰ লগত থাকোঁ। যেতিয়া এতিয়াও আহিছোঁ নিৰ্বাচনী বতৰত, আৰু সদায় কাষত থকাৰ পাছতো তেওঁলোকৰ সদায় যিটো আকৰ্ষণ ইমান হিলদোল ভাঙি আহে, সেইটোৰ বাবে সঁচাকৈ খুব ভাল লাগে। আৰু মই দৃঢ় বিশ্বাসী যে পীযুষ হাজৰিকাদেৱে যোৱা সময়খিনিত যিখিনি কাম কৰিছে, লগতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন সদস্যই দিনে নিশাই যিখিনি কষ্ট কৰিছে, তাৰ ফল হিচাপে এইবাৰ আগৰ কেইবছৰতকৈ আৰু বহুত বেছি ভোট পাব বুলি। এতিয়া চাওঁ আহক এটা বিশেষ খবৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল জাগিৰোডৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বিনায়ক একাডেমী। বুধবাৰে ঘোষিত ফলাফলত শৈক্ষিক প্ৰতিষ্ঠানখনৰ পৰা কলা শাখাত 33গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ সমান্তৰালভাৱে 3জনে ষ্টাৰ আৰু 1জনে লাভ কৰিলে ডিষ্টিংশ্যন। বাণিজ্য শাখাত 100% উত্তীৰ্ণৰে 80% নম্বৰ লাভ কৰি প্ৰথম স্থান পাবলৈ সক্ষম হৈছে অভিষেক শ্বাহে। আনহাতে কলা শাখাত 89.6%ৰে প্ৰথম স্থান দখল কৰা মনালিছা ৰহাংপিয়ে সকলো বিষয়তে লেটাৰ পাবলৈ সক্ষম হৈছে। 2010 চনতে স্থাপিত হোৱা শৈক্ষিক প্ৰতিষ্ঠানখনে প্ৰতি বছৰে কলা আৰু বাণিজ্য শাখাত আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰি জাগিৰোডলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফলাফল ঘোষণা হোৱাৰ পাছতে অধ্যক্ষ সুশান্ত চন্দই সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক আদৰণি জনায়। এবাৰ আমাৰ বিদ্যালয়ৰ পৰা আৰ্টছ ডিপাৰ্টমেণ্টত 36 ষ্টুডেণ্ট আছিলে, তাৰ ভিতৰত 33 পাছ কৰিছে, আৰু 33ৰ ভিতৰত ডিষ্টিংশ্যন 1জন পাইছে, আৰু 3জন ষ্টাৰ পাইছে, 16জন ফাৰ্ষ্ট ডিভিজন পাইছে। আৰ্টছত 89% পাছ কৰিছে। কমাৰ্চত 33 ষ্টুডেণ্ট আছিলে, 33 ষ্টুডেণ্টৰ ভিতৰত 33য়ে পাছ কৰিছে, 100% পাছ কৰিছে। যিজন ফাৰ্ষ্ট হৈছে তেওঁ হৈছে অভিষেক শ্বাহ, 80% পাইছে কমাৰ্চত। তেওঁ মেট্ৰিকত 60% লৈ আহিছিলে, কিন্তু ইয়াত 80% পাইছে।
যিগৰাকী মানে আৰ্টছত ফাৰ্ষ্ট হৈছে তাই মেট্ৰিকত 67% লৈ আহিছিলে ইয়াত প্ৰায় 90% 89.6% লৈ পাছ কৰিছে আৰু অল ছাবজেক্টত লেটাৰ পাইছে এইখন বিদ্যালয় জাগিৰোডত 2010 চনতে স্থাপন হোৱা বিদ্যালয় তেতিয়াৰ পৰা এইখন বিদ্যালয়ত আৰ্টছ কমাৰ্চ বিশেষকৈ দুটা ষ্ট্ৰীমত বহুত ভাল ৰিজাল্ট কৰি আহিছে ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা ডিষ্ট্ৰিক্ট টপাৰ হৈছে কেতিয়াবা চেণ্টাৰ টপাৰো অৰ্জন কৰিছে মই অত্যন্ত সুখী হৈছোঁ যে আজি এই ফলাফল আমাৰ বিনায়কৰ ৰিজাল্ট আৰ্টছ আৰু কমাৰ্চ বিশেষকৈ বহুত ভাল ৰিজাল্ট হৈছে জাগিৰোডৰ গোভা মৌজাৰ অন্তৰ্গত 131 সংখ্যক পশ্চিম নগাঁৱৰ ৰঙালী বিহু উদযাপন সমিতিৰ বৰ্ণাঢ্য অনুষ্ঠানৰ দেওবাৰে সামৰণি পৰে 23 এপ্ৰিলৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৰঙালী বিহু সন্মিলনীত প্ৰতিদিনে অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী দেওবাৰৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসমৰ জলসম্পদ মন্ত্ৰী তথা জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকা অনুষ্ঠানৰ আৰম্ভণিতে তিৱা লোককৃষ্টি বড়ো বিহুকে ধৰি বিভিন্ন লোককৃষ্টি দলে নৃত্যগীত পৰিৱেশন কৰি বিহু তুলি ৰজন জনাই তোলে পশ্চিম বংগৰ ৰঙালী বিহুটো আমাৰ ঐতিহ্য আছে ইয়াৰ পৰম্পৰা আছে ইয়াৰ জনজাতিসকলৰ ইয়াৰ এই বিহুটোৰ লগত জড়িত আছে এই বিহুটোত আজি আমি এই বিহুটো পালন কৰা আমাৰ 131 বছৰ হৈছে বহু দিনৰ পৰা পালি আছোঁ আমি এই বিহুটো পালন কৰি আহিছোঁ এইটোত আমাৰ এইটো উৎসৱ এটা ধৰা হয় যে আমাৰ নামঘৰৰ পৰা গোসাঁই ওলাই যায় আৰু নখোলাৰ পৰা গোসাঁই ওলাই আহে দুটাই ককাই ভাই ডাঙৰ সৰু লগ হয় তাৰপিছত আকৌ মন্দিৰলৈ গুচি আহে তাই এইটোৱে আমাৰ গোটেই বছৰটোৰ কাৰণে এই গোটেই বছৰটোৰ কাৰণে পশ্চিম নগাঁও ৰাইজে আমাৰ দেও পিতৃবিলাকক পূজা কৰাৰ বাহিৰেও আমি এই উৎসৱটো সকলোৱে আমি দেহে কেহে লাগি এই উৎসৱটো আমি বিহুটো পালন কৰোঁ আজি আমাৰ সৌভাগ্য যে আমাৰ আজি আইমি বৰুৱা কথা আছিলে কিন্তু কিবা কাৰণে আহিব নোৱাৰিলে সেইকাৰণে মন্ত্ৰী ডিব্ৰুগড়ৰ পৰা আহি আমাৰ মঞ্চখন আজি শুভ উদ্বোধন কৰি গুচি গ'ল আমি আটাইতকৈ সুখী আমি গাঁৱৰ ৰাইজে ভাল পাইছোঁ যে তেওঁ ইমান ব্যস্ততাত থাকিও যে আমাৰ বিহুখন আজি উদ্বোধন কৰি গ'ল আমাক এটা সাহস দি গ'ল ইয়াৰ পাছতে মঞ্চত জনপ্ৰিয় শিল্পী প্ৰাণদীপে এটাৰ পাছত আনটো গীত পৰিৱেশন কৰি উপস্থিত শ্ৰোতা দৰ্শকক মুগ্ধ কৰে দ্বিতীয় পৰ্যায়ত জাগিৰোড বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ক্ৰমাৎ তুংগত উঠিছে জাগিৰোড সমষ্টিত নিৰ্বাচনী প্ৰচাৰ জাগিৰোড সমষ্টিৰ 29খন পঞ্চায়তক সামৰি শুক্ৰবাৰে জাগিৰোডত মুখ্য কাৰ্যালয় মুকলি কৰে জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই জাগিৰোড গাঁও পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত নিজ সমষ্টিৰ পঞ্চায়ত প্ৰাৰ্থীসকলক লৈ যথেষ্ট আশাবাদী বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ সমষ্টিটোৰ 4খন জিলা পৰিষদ আৰু 19খন আঞ্চলিক পঞ্চায়তৰ আটাইকেইখন আসনতে বিজেপি তথা মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী জয়লাভ নিশ্চিত বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে মইতো ভাবোঁ আমাৰ সমষ্টিত যথেষ্ট ভাল হ'ব আজি আমাৰ কাৰ্যকৰ্তাসকলে অফিচ অপেনিং কৰিছে মই ধিং ৰূপহী সমষ্টিলৈকে গৈ আছোঁ গতিকে অফিচ অপেনিঙত এবাৰ মাত দিলোঁ আৰু 2-3টা অফিচত সোমাম আজি আমাৰ সমষ্টিৰ 29টা পঞ্চায়ত লেভেলৰ অফিচ আজি শুভাৰম্ভণি হৈছে বিজেপি দলৰ কাম কৰাৰ কাৰণে আৰু আজিৰ পৰা আমাৰ সমষ্টিত প্ৰচাৰ তুংগত উঠিব মই ভাবোঁ যে
জিলা পৰিষদতো আমাৰ নিজিকাৰ প্ৰশ্নই নাই। আমি কিমান ভোটত জিকিম, কিমান ভোটৰ ব্যৱধানত জিকিম তাৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু আঞ্চলিক পঞ্চায়তো এটাত আমাৰ অলপ টাফ ফাইট আছে, বাকী 28টাই আমি জিকিম। হয়তো যিটোত অকণমান টাফ সেইটোতো জিকিবলৈকে চেষ্টা কৰি আছোঁ। আৰু যথেষ্ট সংখ্যক আমাৰ সমৰ্থিত আমাৰ দলৰ কাৰ্যকৰ্তা, আমি দলৰ পৰা খেলোৱা নাই, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা যথেষ্ট ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৱাৰ্ড পৰ্যায়ত জয়লাভ কৰিছে। গতিকে জাগিৰোডত মই ভাবোঁ ৰিজাল্ট ভাল হ'ব। ডিমৰীয়াৰ মালৈবাৰী পুৰপাৰ কিশোৰ সংঘৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। পুৱাৰ ভাগত বিহুৰ পতাকা উত্তোলনে শুভাৰম্ভ হোৱা কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি অজিত চন্দ্ৰ দাসে। তাৰ পাছতে গছপুলি ৰোপণ, স্মৃতি তৰ্পণ আৰু বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। আনহাতে নিশাৰ ভাগত অনুষ্ঠিত আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক নৱজ্যোতি কলিতাই। লগতে উপস্থিত থাকে কেইবাগৰাকীও অন্যান্য আমন্ত্ৰিত অতিথি। অনুষ্ঠানত বিভিন্ন বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ নৃত্যগীত প্ৰদৰ্শনৰ লগতে কেইবাটাও বিহু দলে বিহু নৃত্য পৰিৱেশন কৰে। আমি পুৰপাৰ কিশোৰ সংঘৰ মালৈবাৰীৰ এটি সামাজিক অনুষ্ঠান আৰু সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট আমি অনুষ্ঠান পৰিৱেশন ইতিমধ্যে কৰিছোঁ। 2017 চনত আমি ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছোঁ আৰু এইবেলি 33 সংখ্যক ৰঙালী বিহু উদযাপন আমি আয়োজন কৰিছিলোঁ সমূহ ৰাইজৰ সহযোগত। আজি দিনৰ ভাগত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে আৰু সন্ধিয়া 7 বজাৰ পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। বিভিন্ন ঠাইৰ পৰা অনুষ্ঠান আমি আমন্ত্ৰণ জনাইছিলোঁ। আমি 3গৰাকী কণ্ঠশিল্পী মনোজ হালৈ, ৰুন্তি প্ৰশান্ত আৰু হিৰণময়ী কলিতাক তেওঁলোকক অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে আমন্ত্ৰণ জনাইছোঁ। নিশাৰ ভাগত জনপ্ৰিয় কণ্ঠশিল্পী মনোজ হালৈ, হিৰণময়ী কলিতা আৰু ৰুন্তি প্ৰশান্তই গীত পৰিৱেশন কৰি উপস্থিত শ্ৰোতা দৰ্শকক আপ্লুত কৰে। মৰিগাঁও জিলাৰ কুশতলীত শনিবাৰে অনুষ্ঠিত হয় জিলা সংকুল বাৰ্ষিক ক্ৰীড়া সমাৰোহ। মৰিগাঁও জিলা ভিত্তিত অনুষ্ঠিত এই ক্ৰীড়া সমাৰোহত জিলাখনৰ 13খনকৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 5 শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কুশতলী শংকৰদেৱ শিশু নিকেতনৰ সহযোগত কুশতলী গ্ৰাম্য খেলপথাৰত অনুষ্ঠিত বাৰ্ষিক ক্ৰীড়া সমাৰোহ উপলক্ষে এক উদ্বোধনী অনুষ্ঠানো সম্পন্ন হয়। জিলা বাৰ্ষিক ক্ৰীড়া সমাৰোহখনি উদ্বোধন কৰে বিশিষ্ট সমাজ সংগঠক কুশতলী শংকৰদেৱ শিশু নিকেতনৰ সভাপতি শংকৰ বসুমতাৰীয়ে। আনহাতে বন্তি প্ৰজ্বলন কৰা অৱসৰী শিক্ষক যাদৱ মাহেলাই। উদ্বোধনী অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে মৰিগাঁও সংকুলৰ প্ৰমুখ গিৰেণ কুমাৰ ডেকা, সংকুল ক্ৰীড়াবিদ প্ৰমুখ উদ্ধৱ কোঁৱৰ, মৰিগাঁও জিলা প্ৰমুখ কুমুদ চন্দ্ৰ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই বাৰ্ষিক ক্ৰীড়া সমাৰোহত জিলাখনৰ ভোৰাগাঁও, মিকিৰভেটা, ভকতগাঁও, বঘৰা, মানিপুৰ, গেৰুৱা, কুশতলী, হাবি বৰঙাবৰী, গড়মাৰী, দীঘলবৰী, চৰাইবাহী, মৰিগাঁও আৰু ভোৰবন্ধা শংকৰদেৱ শিশু নিকেতনৰ শিক্ষাৰ্থী আৰু আচাৰ্যসকল উপস্থিত থাকে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰখৰ ৰ'দত নেওচি বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাও সম্পন্ন হয়। আজি মৰিগাঁও সংকুলৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহখনি শংকৰদেৱ শিশু নিকেতন কুশতলীৰ আতিথ্যত আয়োজন কৰা হৈছে। ইয়াত সমূহ পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক তথা সমূহ বিষয়ববীয়া উপস্থিত আছে। আমাৰ মৰিগাঁও সংকুলৰ সংযোজক আমাৰ মাজত উপস্থিত আছে আৰু বিভিন্ন অঞ্চলৰ পৰা অহা আমাৰ হিতাকাংক্ষী ৰাইজ, অভিভাৱক, অভিভাৱিকা তথা আচাৰ্য, প্ৰধান আচাৰ্য আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিব। আজি এই সংকুলত আমাৰ 13খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা যিসকলে প্ৰথম স্থান অধিকাৰ কৰিব তেওঁলোকে অহা 5 মে'ত হোজাই গীতাশ্ৰমত যি বিভাগ প্ৰমুখ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হ'ব তাত অংশগ্ৰহণ কৰিব তেওঁলোকে সুবিধা পাব আৰু প্ৰথম স্থান পোৱাসকলেহে তাত
অংশগ্ৰহণ কৰিব পাৰিব। এই পৰম্পৰা আগৰ পৰা আমাৰ চলি আহিছে। বিভাগৰ পৰা প্ৰান্তৰ পৰা ৰাষ্ট্ৰীয় পাব। ৰাষ্ট্ৰীয়ত যেতিয়া 1 নম্বৰ স্থান অধিকাৰ কৰিব তেওঁলোকে SGFIত যাব, স্কুল গেমছ ফেডাৰেশ্যন অফ ইণ্ডিয়াত যাব। তাৰপিছতে প্ৰি এছিয়ানত হ'ব, প্ৰি এছিয়ানৰ পৰা এছিয়ান যাব, তাৰপিছত প্ৰি অলিম্পিক, তাৰপিছত অলিম্পিকলৈ তেওঁলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা পাব। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।